Hello everyone, welcome to Study Insight. আজি আমি ক্লাস লৈ আনিছো ইম্পৰ্টেন্ট এডুকেশনাল গভৰ্নমেন্ট স্কিমৰ ওপৰত যেটো আমাৰ আহিবলগীয়া বিএড এন্ট্ৰেন্স আৰু জিটিপিজিটি টেট দুইটাৰ বাবে উপকৃত হ'ব। ক্লাসটো স্টাৰ্ট কৰিছো। ক্লাসটো অডিও ভিডিও গোটেইখিনি যদি ক্লিয়াৰ আছে আপোনালোকে কমেন্টত জনাই দিব আৰু সেশনটো অকমান শেয়াৰ কৰি দিব। ঠিক আছে? সো ক্লাসটো স্টাৰ্ট কৰিম আমি এতিয়া। সকলোখিনি নিশ্চয় ক্লিয়াৰ আছে। সো আজিৰ সেশনৰ প্ৰথমটো কোৱেশ্চন আমি আৰম্ভ কৰিছো। First question আছে আমাৰ the main objective of Samagra Shiksha Abhiyan is যে আমি যেহেতু যে গভৰ্নমেন্ট কিছুমান স্কিমৰ ওপৰত পঢ়িম খুব ইম্পৰ্টেন্ট ক্লাস হয় এটো আহিবলগীয়া জিটিপিজিটি টেটে হওক বা বিএড এন্ট্ৰেন্স যি সকলে দিব গৈ আছে গভৰ্নমেন্ট স্কিমৰ ওপৰত এডুকেশনাল স্কিমৰ ওপৰত আমাক ভালেখিনি কোৱেশ্চন অহা আমি দেখা পাও। সো আজি মই স্পেশালি এই ক্লাসটো লৈ আনিছো। প্ৰথম কোৱেশ্চনটোই আছে যে আমাৰ যেটো সমগ্ৰ শিক্ষা অভিযান আছে এই সমগ্ৰ শিক্ষা অভিযানৰ মূল উদ্দেশ্য কি হয় বা মেইন অবজেক্টিভ কি হয়। অপশন আছে অনলি হায়াৰ এডুকেশন ডেভেলপমেন্ট কেৱল উচ্চ শিক্ষাৰ বিকাশ, ইউনিভাৰ্সেলাইজেশন অফ স্কুল এডুকেশন ফ্ৰম প্ৰি প্ৰাইমাৰী টু ক্লাস 12 প্ৰাক প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মানে এইচএস সেকেন্ড ইয়াৰ লৈকে বিদ্যালয় শিক্ষাৰ সাৰ্বজনীনকৰণ নে স্কিল ডেভেলপমেন্ট ফৰ এডাল্টস প্ৰাপ্তবয়স্কৰ বাবে দক্ষতাৰ বিকাশ নে ডিজিটাল বেংকিং এৱাৰনেস ডিজিটাল বেংকিং সজাগতা। ইয়াৰে কাৰেক্ট আনসাৰ কি হ'ব? যি সকলে ক্লাসটো লাইভ আছে লাইভ চাই আছে আপোনালোকে কৰিব যত্ন কৰক, আনসাৰ বিলাক কৰিব যত্ন কৰক। ঠিক আছে? হয় টেলিগ্ৰামত পিডিএফ দিয়াৰ কথা কৈছে। পিডিএফ নিশ্চয় পাব। কেইটামান সেশন হোৱাৰ লগতে মই কৈছো যে পেডাগজিৰ গোটেইখিনি পিডিএফ আমি একলগ কৰি আপোনালোকক দি দিম। ঠিক আছে? টেলিগ্ৰাম চেনেল নাইবা ষ্টাডি ইনসাইট এপত পাব, একেবাৰে ফ্ৰী হ'ব, বিনামূলীয়াকৈ দি দিয়া হ'ব। সো আনসাৰটো বহুতে কৰিছে বি বুলি কৈছে হয়নে? বি টো হ'ব আমাৰ কাৰেক্ট আনসাৰ। যেটো আমাৰ সমগ্ৰ শিক্ষা অভিযান আছে সমগ্ৰ শিক্ষা অভিযানৰ মুখ্য উদ্দেশ্য হৈছে যে প্ৰাক প্ৰাথমিকৰ পৰা মানে প্ৰি প্ৰাইমাৰীৰ পৰা একেবাৰে ক্লাস 12 লৈকে ইউনিভাৰ্সেলাইজেশন কৰা মানে শিক্ষাৰ সাৰ্বজনীন কৰাটোই হৈছে মুখ্য উদ্দেশ্য। ঠিক আছে? এই সমগ্ৰ শিক্ষা অভিযানক আকৌ তিনটা স্কিম ইন্টিগ্ৰেট কৰি কৰা হৈছে। সো আমি আগলৈকে পাম কোন তিনটা স্কিম ইন্টিগ্ৰেট কৰি এই সমগ্ৰ শিক্ষা অভিযান কৰিছে আমি আগলৈকে কোৱেশ্চন পঢ়িব পাম। ঠিক আছে? সো এতিয়া মই কৈ নিদু বি টো হ'ব ইয়াৰে কাৰেক্ট আনসাৰ। কোৱেশ্চন নম্বৰ 2 আমি সকলোৱে দেখি থাকো কস্তুৰবা গান্ধী বালিকা বিদ্যালয়। বিশেষকৈ কিহত দেখো আমি যেতিয়া ৰিক্ৰুটমেন্ট উলাই ন ভ্যাকেন্সি উলাই তাত কস্তুৰবা গান্ধী বালিকা বিদ্যালয় স্কিম এখন আছে। সো এই স্কিমটো কি প্ৰভাইড কৰিছে? কোচিং ফৰ সিভিল সাৰ্ভিসেস অসামৰিক সেৱাৰ বাবে প্ৰশিক্ষণ, ৰেসিডেন্সিয়াল স্কুলিং ফৰ গাৰ্লছ ফ্ৰম ডিসএডভান্টেজ গ্ৰুপ, মিড ডে মিলস, স্পোর্টস ট্ৰেইনিং। কি কৰে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ে কি কৰে? এই কোৱেশ্চনটোতে আনসাৰটো সোমাই আছে। ইংলিশৰ কি কৈছে কমেন্টত কোনোবা আগৰ ভিডিও বিলাক ইংলিশত ডাবিং হৈ আছে বুলি কৈছে হেতু আপোনালোকে নিজে কৰিব পাৰিব। সেটিংছত গৈ আপোনালোকে তাত অডিও পাব, অডিওটো অৰিজিনাল কৰি লব, বাংলা বুলি থাকে অৰিজিনাল বাংলা অৰিজিনাল বুলি থাকে তাত ক্লিক কৰিব অসমীয়াত আহি যাব ভিডিওটো। ঠিক আছে? সো ইয়াৰ আনসাৰ বি বুলি কৈছে যেহেতু কোৱেশ্চনটোতে আনসাৰ সোমাই আছে হয়নে? কস্তুৰবা গান্ধী বালিকা বিদ্যালয় বুলি আছে। বালিকা মানে কি ছোৱালী, ৰেসিডেন্সিয়াল স্কুল হয় ফৰ গাৰ্লছ ফ্ৰম ডিসএডভান্টেজ গ্ৰুপ মানে পিছপৰা ঘাইকৈ এই স্কুল বিলাক কস্তুৰবা গান্ধী বিদ্যালয় বিলাক ক'ত স্থাপন কৰা হৈছে আমাৰ অলপ পিছপৰা ঠাইত স্থাপন কৰা হৈছে। বঞ্চিত গোটৰ বাবে হয় আৰু ছোৱালীৰ বাবে হয় আৱাসিক বিদ্যালয় হয় মানে ৰেসিডেন্সিয়াল যত ছাত্ৰীৰ লগতে শিক্ষক সকলো তাত থাকি তেওঁলোকক শিক্ষাদান কৰে গাৰ্লছক মানে বালিকা বা ছোৱালী সকলক। ঠিক আছে? বি টো হ'ব ইয়াৰে কাৰেক্ট আনসাৰ। Question number 3 Digital India in Education mainly promotes আমাৰ ডিজিটাল ইন্ডিয়া ইন এডুকেশন বুলি কোৱা হয় যে আমাৰ শিক্ষাৰ ক্ষেত্ৰত কি বুলি কোৱা হৈছে ডিজিটাল ইন্ডিয়াই মূলত কি প্ৰচাৰ কৰে যে আমি খুব সঘনাই ইউজ কৰি থাকো যে ডিজিটাল ইন্ডিয়া হৈ গৈছে আজিকালি ডিজিটাল ইন্ডিয়া। সো এডুকেশনৰ ক্ষেত্ৰত এই কি প্ৰচাৰ কৰে? ইয়াৰে কাৰেক্ট আনসাৰ কি হ'ব ক'ব? এইটো হৈছে চক এণ্ড টক মেথড, আইসিটি এণ্ড ডিজিটাল লাৰ্নিং, অনলি ৰুৰাল স্কুল, ফৰেন কাৰিকুলাম বিদেশী পাঠ্যক্ৰম। কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ? আৰু এই ক্লাসটো মানে এডুকেশনাল স্কিম জিটিপিজিটি টেটে হওক বা বিটিআৰ টেট হওক বিএড এন্ট্ৰেন্স বা ডিএলএড এন্ট্ৰেন্স সকলো ক্ষেত্ৰতে অহা দেখা যায়। একেবাৰে ইম্পৰ্টেন্ট হয় এই ক্লাসটো
সো অকল আমি পেডাগজি খিনি পঢ়িলে নহব তাৰ লগতে আজিকালি খুব আমাৰ কোৱেশ্চন অহা দেখাই যায় যে আমাৰ যিবিলাক কাৰেন্ট এডুকেশনাল স্কিম আছে কাৰেন্ট এডুকেশনাল স্কিমে হওক বা আগৰ স্কিম বিলাক বা স্কিম বিলাকৰ লগতে কোন চনত লঞ্চ কৰা হৈছিল এইবিলাকো কোৱেশ্চন সোধা দেখা যায় সো 3 টোৰ আনসাৰ কি হ'ব বহুতে আনসাৰ কৰিছে বি বুলি কৈছে আইসিটি এণ্ড ডিজিটেল লাৰ্নিং ঠিক আছে আইসিটি এণ্ড ডিজিটেল লাৰ্নিং ICT আৰু ডিজিটেল লাৰ্নিং মানে ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি এণ্ড ডিজিটেল লাৰ্নিং ঠিক আছে বি টো হ'ব ইয়াৰে কাৰেক্ট আনসাৰ সো ইয়াত এটা পিকচাৰ ৰখা হৈছে খুব ধুনিয়াকৈ মোবাইল চাই আছে বা আমাৰ স্মাৰ্ট ক্লাছৰুম ইউজ কৰি আছে মোবাইলতো পঢ়িব পাৰে বিভিন্ন এপ ওলাইছে এপৰ জৰিয়তে পঢ়িব পাৰে মোবাইলৰ যি বেয়া প্ৰভাৱৰ লগতে ভাল প্ৰভাৱো আছে নিশ্চয় হয়নে ভালকৈ ইউজ কৰিলে ডিজিটেল ক্লাছৰুমৰ এটা পিকচাৰ দিয়া গৈছে এই লৰাজনে ধুনিয়াকৈ ল্যাপটপত ডেস্কটপত তেওঁ পঢ়ি আছে So question number 4 Right to Education Act makes education free and compulsory for children age so কোনটো বয়সৰ শিক্ষাৰ অধিকাৰ আইনখনে এখন শিক্ষাৰ অধিকাৰ আইন আছে যিখনক কোৱা হয় Right to Education Act so শিশুৰ বাবে শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰি তোলে so কোন বয়সৰ ছাত্ৰ ছাত্ৰীৰ বাবে ইয়াতে 6 to 6 years আছে 3 to 6 years 6 to 14 years 14 to 18 years 5 to 15 years তাৰ লগতে কমেন্টত এটো জনাওক যে এই রাইট টু এডুকেশন এক্ট কোন চনত আহিছিলে হেতু জনাই দিয়ক রাইট টু এডুকেশন এক্ট কোন চনত আহিছিলে চনটো জনাই দিব ইয়াৰটো কোনটো হয় কোন চনত আহিছিলে আৰু কেতিয়া বলবৎ কৰা হৈছিলে কেতিয়াৰ পৰা ইমপ্লিমেন্ট হৈছে এক্টখন বহুতে আনসাৰ কৰি আছে বি বুলি কৈছে 6 to 14 ইয়াৰ্স 2010 বুলি কৈছে কোনোবাই হয় রাইট টু এডুকেশন এক্ট আমি 2009 আহিছে আৰু 10ৰ পৰা আমাৰ কি হৈছে বলবৎ হৈছে হয়নে 10ৰ পৰা এই একখন চলি আছে কিন্তু আইনখন কিন্তু 2009 আহিছিলে কেতিয়া আহিছিল খুদিলে 2009 হ'ব আৰু কেতিয়াৰ পৰা আমাৰ বলবৎ হ'ল এই আইনখন 2010 হ'ব ঠিক আছে 2010 হ'ব সো কোৱেশ্চনটো চাই আনসাৰ কৰিব যদি চনটো খুদা হয় আৰু ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 6 to 14 ইয়াৰ্স লৈকে আমাৰ ফ্ৰী এণ্ড কম্পালসৰি এডুকেশন দিয়া হৈছিল শিশুসকলক ঠিক আছে কোৱেশ্চন নম্বৰ 5 সো ইয়াতে এটা এডিশনাল ইনফৰমেশন দিয়া হৈছে খুব ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো এনেকৈ নাহি এটো আহিব পাৰে যে ইয়াত কোৱা হৈছে দা 86 কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট অফ 2022 established the right to education act as a fundamental right in India fundamental right বুলি কোৱা হৈছে মৌলিক অধিকাৰ in India by inserting article 21A ঠিক আছে কোনটো আৰ্টিকেলত পৰে খুদিলে আমাৰ কি হ'ব আনসাৰটো 21A making free and compulsory education a right for children age 6 to 14 this led to the right of children to free and compulsory education RTE Act 2009 which came into effect on April 1 2020 2010 ঠিক আছে কেতিয়াৰ পৰা ইফেক্ট হল এই আইনখন 2010 চনৰ 1st এপ্ৰিলৰ পৰা ঠিক আছে 1st এপ্ৰিলৰ পৰা এই আইনখন আমাৰ ইফেক্ট হল কিন্তু আহিছিলে যেটো RT Act বুলি কোৱা হয় শৰ্টত ৰাইট টু এডুকেশন এক্ট 2009 চনত আহিছিলে আৰু কিমান নম্বৰ আমাৰ 86 কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 2002 চনত হৈছিলে আৰু আৰ্টিকেল কি হ'ব 21A ঠিক আছে সো এই কোৱেশ্চনটোৰ ভিতৰত বহুখিনি এটা কোৱেশ্চনৰ লগতে ভালে কেইটা কোৱেশ্চন সোমাই আছে এপ্লাইড পেডাগজি আনিব দিছে নেক্সট ক্লাস নিশ্চয় আনিম অলপ আমি পঢ়ি যাম ঠিক আছে হয় 2010ত ইমপ্লিমেন্ট কৰা হৈছিল আইনখন কিন্তু আহিছিল 2009 ঠিক আছে সো এবাৰ খুদা হৈছে কোৱেশ্চন নম্বৰ 5 PM Poshan is the new name of which of the following old scheme PM Poshan কোনখন স্কিমৰ নতুন নাম হয় PM Poshan তলত দিয়া পুৰণি আসনিৰ কোনখন আসনিৰ নতুন নাম ইয়াতে কেইখনমান আসনি দিয়া হৈছে RMS আমি আগৰ ক্লাছত পঢ়ি হৈছিল ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান SSA সৰ্ব শিক্ষা অভিযান মিড ডে মিল স্কিম অপাৰেশন ব্ল্যাকবোৰ্ড সো এই কোনখন আসনি নিউ নেম কৰিছে PM Poshan বুলি এটা নতুন নাম কৰা হৈছে কি হ'ব বি বুলি কৈছে কোনোবাই সৰ্ব শিক্ষা অভিযান বুলি কৈছে আৰু পিংকি নায়কে সি বুলি কৈছে সি টো হ'ব ইয়াৰে কাৰেক্ট আনসাৰ মিড ডে মিল স্কিম টুক আমাক নতুনকৈ নাম কৰা হৈছে কি বুলি কোৱা হৈছে
PM পোষণ ঠিক আছে মধ্যাহ্ন ভোজনৰ যেটো আঁচনি মিড ডে মিল স্কিম এতিয়া আমাৰ মিড ডে মিল স্কিম বুলি কোৱা নহয় সেই মিড ডে মিল স্কিমৰ নতুন নাম আহি গল এতিয়া PM পোষণ ঠিক আছে পিংকি নায়কে ফাৰ্স্ট কৈছে আনসাৰটো মই তেওঁৰ নাম লৈছো সো PM পোষণ তো কি হয় the PM পোষণ প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ ঠিক আছে প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ স্কিম is the rebranded version of midday meal scheme rebranded version hoy kihor hoy midday meal scheme or hoy the union cabinet approved the sense in September 2021 to cover the 5-year period from 2021 to 22 to 25 to 26 ঠিক আছে এই কোৱেশ্চন তো লগতে বহুত ভালেখিনি আমি তথ্য জানিব পালো যে কোনে এপ্ৰুভ কৰিছিলে দা ইউনিয়ন কেবিনেটে এপ্ৰুভ কৰিছিলে কেতিয়া চেঞ্জ হৈছিলে এই মিড ডে মিলৰ পৰা আমাৰ PM পোষণলৈকে সেপ্টেম্বৰ 2001 ত চেঞ্জ কৰা হৈছিলে সো এই 5 ইয়াৰ পিৰিয়ডটো ঠিক আছে PM পোষণ বুলি এতিয়া জনা যায় নতুন নাম সো ইয়াতে এটা পিকচাৰ ৰখা হৈছে ধুনীয়াকৈ মধ্যাহ্ন ভোজন গ্ৰহণ কৰি আছে ছোৱালীকেইটাই সো কোৱেশ্চন নম্বৰ 6 which scheme aims to improve learning outcomes in foundational literacy and numeracy in school children in India ভাৰতৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মৌলিক সাক্ষৰতা যেটো আমাৰ ফাউন্ডেশনাল লিটাৰেসি বুলি কোৱা হয় আৰু সংখ্যাত নিউমাৰেসি শিক্ষণ ফলাফল উন্নত কৰাৰ লক্ষ্য কোনখন আঁচনিৰ যে ভাৰতৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলৰ মৌলিক সাক্ষৰতা আৰু সংখ্যাৰ ক্ষেত্ৰত শিক্ষণ ফলাফল উন্নত কৰাৰ বাবে এখন আঁচনিয়ে মুখ্য ভূমিকা গ্ৰহণ কৰিছে কোনখন আঁচনিয়ে সমগ্ৰ শিক্ষা নিপুণ ভাৰত স্বয়ং নে ই পাঠশালা ইয়াৰ আনসাৰ কি হ'ব কোনোবাই A কৈছে কোনোবাই B কৈছে সো ইয়াৰ আনসাৰটো কি হ'ব ইয়াৰ আনসাৰটো হ'ব আমাৰ নিপুণ ভাৰত ঠিক আছে নিপুণ ভাৰত হ'ব ইয়াৰে কাৰেক্ট আনসাৰ নিপুণ ভাৰতে কি কৰিছিলে আমাৰ ইমপ্ৰুভ কৰিছিলে ইমপ্ৰুভ লাৰ্নিং আউটকামস ইন ফাউন্ডেশনাল লিটাৰেসি এণ্ড নিউমাৰেসি ইন স্কুল চিলড্ৰেন ইন ইণ্ডিয়া মানে তেওঁলোকৰ মৌলিক সাক্ষৰতা আৰু সংখ্যাৰ ক্ষেত্ৰত শিক্ষণ ফলাফলসমূহ উন্নত কৰাৰ ক্ষেত্ৰত এটা মুখ্য ভূমিকা লয় আমাৰ নিপুণ ভাৰত আঁচনিখনে ঠিক আছে নিপুণ ভাৰত দা ইয়াতে এডিশনাল ইনফৰমেশন দিয়া হৈছে দা নিপুণ ভাৰত মিশন National Initiative for Proficiency in Reading with Understanding and Numeracy launched by the Ministry of Education in July 2021 কেতিয়া লঞ্চ কৰা হৈছিল জুলাই 2021 ত আৰু কোনে লঞ্চ কৰিছিল এই স্কিমটো নিপুণ ভাৰত কোনে কৰিছিল বুলি যদি আমি কোৱেশ্চনত আহে তেতিয়া কি হ'ব মিনিষ্ট্ৰি অফ এডুকেশ্যন ঠিক আছে মিনিষ্ট্ৰি অফ এডুকেশ্যনে কৰিছিল নেক্সট কোৱেশ্চনলৈকে আগবাঢ়িছো ক্লাসটো কৰি ভাল পাইছে নে কমেন্টত জনাওকচোন লাইভ যি সকলে চাই আছে কোৱেশ্চন কেইটা ইম্পৰ্টেন্ট যেন লাগিছে নে এবাৰ কমেন্টত জনাওকচোন ভাল লাগিছে নে ক্লাসটো সো আৰু এটা আমাৰ নতুন স্কিম দা দীক্ষা প্লেটফৰ্ম ইজ মেইনলি নতুন নহয় আগৰ পৰা চলি আছে এই দীক্ষা প্লেটফৰ্মটো আমি খুব শুনি থাকো দীক্ষা কৈ থাকে দীক্ষা প্লেটফৰ্ম এই দীক্ষা প্লেটফৰ্মনো কি হয় মেইনলি ইউজ ফৰ কিহৰ বাবে ব্যৱহাৰ কৰা হয় এই প্লেটফৰ্মটো দীক্ষা So student financial aid ছাত্ৰ ছাত্ৰীৰ আৰ্থিক সাহায্যৰ বাবে ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ স্কুল এডুকেশ্যন বিদ্যালয় শিক্ষাৰ বাবে ডিজিটেল আন্তঃগাঁথনি টিচাৰ ট্ৰেইনিং এণ্ড এডুকেশ্যনেল কন্টেন্ট শিক্ষক প্ৰশিক্ষণ আৰু শৈক্ষিক বিষয়বস্তু পেৰেণ্ট টিচাৰ কমিউনিকেশ্যন অভিভাৱক শিক্ষকৰ যোগাযোগ কি হয় দীক্ষা প্লেটফৰ্মটো কিহৰ বাবে মেইনলি ইউজ কৰা হয় কমেন্টত জনাওক আনসাৰ কৰকচোন যি সকলে লাইভ চাই আছে ক্লাসসমূহ ডিটেইলছত আনিম এতিয়া অকমান বেসিকৰ পৰা আমি পঢ়িব লাগিব যেতিয়া আমি নাম কেইটা লগত চিনাকি হম যেনেকৈ SSA RMSA দীক্ষা PM পোষণ লাহে লাহে আমি গভীৰলৈকে গৈ থাকিম হয়নে ফাৰ্স্ট আজি নাম কেইটাকে চিনাকি কৰাব কাৰণে মই লৈ আনিলো আৰু ডিটেইলছত হ'ব আৰু আমাৰ পেড কোৰ্সত যি সকলে আছে তেওঁলোকে গমাই পাব খুব ডিটেইলছত পঢ়োৱা হ'ব দুই এদিনতে পেড কোৰ্সত আৰম্ভ কৰিম অলৰেডি হিমাংক ছাৰে আমাৰ খুব ডিটেইলছত পঢ়াইছে আমাৰ ষ্টাডি ইনসাইট এপত যেটো জিটিভিটিৰ ফাউন্ডেশন বেচ চলি আছে সো সি বুলি কৈছে টিচাৰ ট্ৰেইনিং এণ্ড এডুকেশ্যনেল কন্টেন্ট শিক্ষক প্ৰশিক্ষণ আৰু শৈক্ষিক বিষয়বস্তু ঠিক আছে দীক্ষা প্লেটফৰ্মটো মেইনলি কিহৰ বাবে ইউজ কৰা হয় আমাৰ শিক্ষক প্ৰশিক্ষণ আৰু শৈক্ষিক বিষয়বস্তুৰ বাবে ঠিক আছে টিচাৰ ট্ৰেইনিং এণ্ড এডুকেশ্যনেল কন্টেন্ট Question number 8 which educational initiative focuses on digital learning resources for students and teachers
যে তলৰ কোনটো শৈক্ষিক পদক্ষেপে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকৰ বাবে ডিজিটেল শিক্ষণ সম্পদৰ ওপৰত গুৰুত্ব আৰোপ কৰে যেটো আমাৰ ডিজিটেল সম্পদ কি হয় আমাৰ ডিজিটেল লাৰ্নিং ৰিসোৰ্স ঠিক আছে ডিজিটেল লাৰ্নিং ৰিসোৰ্সৰ ওপৰত গুৰুত্ব আৰোপ কৰে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক উভয় শ্ৰেণীৰ বাবে ই পাঠশালা প্ৰধানমন্ত্ৰী কুশল বিকাশ যোজনা অটল টেংকাৰিং লেবছ নেশনাল মিনছ কাম মেৰিট স্কলাৰশ্বিপ কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ কোনোবাই জানে নে এটো কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ৰ আনসাৰ হ'ব আমাৰ ই পাঠশালা ঠিক আছে ই পাঠশালা বুলি এটা প্লেটফৰ্ম আছে য'ত আমাৰ ডিজিটেল লাৰ্নিং ৰিসোৰ্স সমূহ পোৱা যায় ফৰ ষ্টুডেন্টস এণ্ড টিচাৰ ঠিক আছে এডুকেশনাল এটো ইনিশিয়েটিভ হয় ক'ত ফোকাস কৰে আমাৰ ডিজিটেল লাৰ্নিং ৰিসোৰ্সৰ ওপৰত ফোকাস কৰে ষ্টুডেন্টস লগতে টিচাৰৰ কাৰণে ঠিক আছে শিক্ষক আৰু ছাত্ৰ ছাত্ৰী উভয়ৰ বাবে under which scheme are free online courses offered by Indian universities and institution যে ভাৰতৰ ইউনিভাৰ্সিটি বুৰৰ বাবে ভাৰতীয় বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানসমূহৰ বাবে বিনামূলীয়া অনলাইন পাঠ্যক্ৰম কোনখন আঁচনিয়ে প্ৰদান কৰে তলত থকা কোনখন আঁচনিয়ে প্ৰদান কৰে আমাৰ ইণ্ডিয়ান ইউনিভাৰ্সিটিজ এণ্ড ইনষ্টিটিউচনৰ বাবে ফ্ৰী অনলাইন কোৰ্স অফাৰ কৰে ঠিক আছে কোনখন স্কিমে বেটি বাঁচাও বেটি পঢ়াও সায়াম মিড ডে মিল স্কিম নেশনাল স্কলাৰশ্বিপ পোৰ্টেল ইয়াৰ আনসাৰ কি হ'ব ষ্টাডি ইনসাইট এপটো প্লে ষ্টৰত নাই বুলি কৈছে যদি আপুনি আইফোন ইউজাৰ হয় তেন্তে আপুনি মাই ইনষ্টিটিউট এপ টো ডাউনলোড কৰিব তাৰ পৰা আপুনি ক্লাছ প্লাস এপটো ডাউনলোড কৰি ল'ব তাত পাই যাব ঠিক আছে নাইবা আমাৰ ডেসক্ৰিপচনত থকা WhatsApp নম্বৰত আমাক মেছেজ বা কল কৰিব সো ইয়াতে স্বয়ং বুলি কৈছে আনসাৰটো বি টু হ'ব ইয়াৰে কাৰেক্ট আনসাৰ স্বয়ংটো এটা এনেকুৱা এটা প্লেটফৰ্ম হয় য'ত আমাৰ ফ্ৰী অনলাইন কোৰ্সসমূহ অফাৰ কৰা হয় by Indian universities and institution যে কোনখন আঁচনিৰ অধীনত ভাৰতীয় এই আঁচনিখনৰ অধীনত আমাৰ ভাৰতীয় বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানসমূহে বিনামূলীয়া অনলাইন পাঠ্যক্ৰম প্ৰদান কৰে ঠিক আছে স্বয়ং বুলি যিখন কোৱা হয় এটো আমাৰ লগতো ৰখা হৈছে আৰু স্বয়ংৰ ফুল ফৰ্ম কি হ'ব ষ্টাডি ৱেবছ অফ এক্টিভ লাৰ্নিং ফ্ৰম ফৰ ইয়ং এসপায়াৰিং মাইন্ডস ঠিক আছে এটো হ'ব আমাৰ ফুল ফৰ্ম এটো মনত ৰাখিব লগতে স্বয়ংটোৰ ফুল ফৰ্ম study webs of active learning for young aspiring minds ঠিক আছে এটো হৈছে আমাৰ ফুল ফৰ্ম স্বয়ং question number 10 samagra shiksha scheme subsum which of the following previous scheme যে আগৰ কেইখনমান স্কিম লগ লগাই হামৰি এখন আঁচনি তৈয়াৰ কৰা হৈছে সেইখন হৈছে আমাৰ সমগ্ৰ শিক্ষা অভিযান আঁচনি ঠিক আছে সো তলৰ কোনখন আঁচনি কোন কেইখন আঁচনি লগ লগাই কৰা হৈছে সমগ্ৰ শিক্ষা যেটো আমাৰ স্কিম হয় সমগ্ৰ শিক্ষা স্কিম কোন কেইখন আঁচনি এই বুলি কৈছে কোনে কৈছে ৰিমলি গৌতমে ফাৰ্স্ট আনসাৰ কৰিছে আৰু বহুতে আনসাৰ কৰিছে ৰিমলি গৌতম পূজা यादव So SSA, RMSA, RMSA আৰু আমাৰ যেটো টিচাৰ এডুকেশন হয় এই তিনিটা স্কিম ইন্টিগ্ৰেট কৰি আমাৰ কি কৰা হৈছে সমগ্ৰ শিক্ষা অভিযান স্কিমটো আমাৰ তৈয়াৰ কৰা হৈছে যেটোৱে আমাৰ হোলিস্টিক ডেভেলপমেন্টৰ ওপৰত গুৰুত্ব আৰোপ কৰে Question number 11 the Diksha platform was launched by which ministry যে আমি পঢ়ি উঠিলো অলৰেডি Diksha প্ল্যাটফৰ্মৰ কথা এবাৰ কোৱেশ্চনত খুদা হৈছে যে কোনে লঞ্চ কৰিছিল which ministry কোনটো মন্ত্ৰালয়ে Diksha প্ল্যাটফৰ্ম মুকলি কৰে UGC NCERT Ministry of Education NCTE কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ ইয়াৰ আনসাৰটো সি বুলি কৈছে Ministry of Education ঠিক আছে Ministry of Education আমাৰ যেটো Diksha প্ল্যাটফৰ্ম আছিল এটো লঞ্চ কৰিছিল ঠিক আছে সো Dikshaৰ আমাৰ যেটো ফুল ফৰ্ম হয় কি বুলি কোৱা হয় ডিজিটাল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ নলেজ শেয়াৰিং ঠিক আছে Diksha সো ইয়াতে লিখা হৈছে an initiative of the National Council of Educational Research and Training ব্ৰেকেটত দিয়া হৈছে Ministry of Education Government of India ঠিক আছে নেক্সট question number 12 which scheme aims at universal access to quality early childhood care and education কোনখন আঁচনিৰ লক্ষ্য হৈছে গুণগত প্ৰাথমিক শিক্ষাৰ যত্ন আৰু শিক্ষাৰ সাৰ্বজনীন সুবিধা
যে আমাৰ গুণগত প্ৰাথমিক শিশুৰ যেটো আমাৰ প্ৰাইমাৰী লেভেলৰ যিখিনি শিশু আছে তেওঁলোকৰ যেটো কোৱালিটি এডুকেশ্যন বুলি কোৱা হয় গুণগত শিক্ষা দিয়া হয় কোৱালিটি এডুকেশ্যন আৰু সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত ইউনিভাৰ্সেল এক্সেস দিয়াৰ ক্ষেত্ৰত কোনখন আঁচনি সুবিধা প্ৰদান কৰে ICDS নিপুণ ভাৰত সমগ্ৰ শিক্ষা নে PM শ্ৰী কি হ'ব ইয়াৰে আনসাৰ বহুতে আনসাৰ কৰিছে এই বুলি কৈছে আনসাৰটো কি হ'ব আমাৰ ICDS ঠিক আছে ICDS ৰ আমাৰ ফুল ফৰ্ম কি হ'ব ইন্টিগ্ৰেটেড চাইল্ড ডেভেলপমেন্ট সাৰ্ভিস ঠিক আছে এটো মনত ৰাখিব ICDS ইন্টিগ্ৰেটেড চাইল্ড ডেভেলপমেন্ট সাৰ্ভিসেস ইন্টিগ্ৰেটেড চাইল্ড ডেভেলপমেন্ট সাৰ্ভিসেস হৈছে আমাৰ ICDS ৰ ফুল ফৰ্ম বাকি আমি নিপুণ ভাৰতে কি কৰে আমি পঢ়িলো সমগ্ৰ শিক্ষাৰ কথা আমি পঢ়িলো PM শ্ৰী আমাৰ পঢ়িব আছে হয়নে PM শ্ৰী কথা আমি আগলৈকে পাম question ৰাখিছো PM শ্ৰী কি হয় UDAIS is primarily used for UDAIS প্ৰধানকৈ কিহৰ বাবে ব্যৱহাৰ কৰা হয় so UDAIS কিহৰ বাবে ব্যৱহাৰ কৰা হয় conducting online exam online পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ বাবে নে আমাৰ স্কুল ডাটা কালেকশন এন্ড ম্যানেজমেন্ট বিদ্যালয়ৰ তথ্যসমূহ সংগ্ৰহ আৰু পৰিচালনাৰ বাবে টিচাৰ স্যালাৰি ম্যানেজমেন্ট শিক্ষকৰ যি আমাৰ স্যালাৰি থাকে দৰমহা থাকে সেই দৰমহাৰ ব্যৱস্থাপনাৰ বাবে ষ্টুডেন্ট এটেন্ডেন্স ট্ৰেকিং অনলি কেৱল ছাত্ৰ ছাত্ৰীৰ উপস্থিতি অনুসৰণ কৰাৰ বাবে কিহৰ বাবে ইউজ কৰা হয় UDAIS বহুতে আনসাৰ কৰিছে বি বুলি কৈছে হয়নে আপোনালোকে সকলে শুদ্ধকৈ আনসাৰ কৰিয়ে গৈছে স্কুল ডাটা কালেকশন এন্ড ম্যানেজমেন্ট স্কুলৰ ডাটাসমূহ আৰু আমাৰ যেটো পৰিচালনাৰ যিখিনি গুটে তথ্য আৰু পৰিচালনা ডাটা থাকে এই গুটেবিলাক আমাৰ UDAISত আমাৰ কি কৰা হয় সংগ্ৰহ কৰি থোৱা হয় ঠিক আছে বি টু হ'ব আমাৰ ডাইৰেক্ট আনসাৰ UDAISৰ ফুল ফৰ্ম টু ইয়াতে দি দিছো মই ইউনিফাইড ডিস্ট্ৰিক্ট ইনফৰমেশন সিস্টেম ফৰ এডুকেশ্যন এটো মনত ৰাখিব ইউনিফাইড ডিস্ট্ৰিক্ট ইনফৰমেশন সিস্টেম ফৰ এডুকেশ্যন পাৰিলে ক্লাসটো চাই থকাৰ যেহেতু টেলিগ্ৰামত আমি আপডেট দিয়ে দিও ক্লাসটো যেতিয়া স্টাৰ্ট হয় সেই টাইমটোত আপোনালোকে পাৰিলে এটা কপি উলাই লব আৰু পেন এটা উলাই লব PDF নিশ্চয় দিয়া হ'ব কিন্তু PDF লৈকে নৰকি মই ভাবো পঢ়ি থকা অৱস্থাতে যদি আপোনালোকে এই এডিশনাল ইনফৰমেশন বিলাক লিখি থৈ যায় UDAIS কি হয় সকলে জানে আমি অনুমান কৰিব পাৰো অপচন চাই কিন্তু ফুল ফৰ্মটো কি হয় একেবাৰে যদি লিখি যায় মনত থাকি যাব নাইবা লাইভ ক্লাসটো শেষ হোৱাৰ পাছতো আপোনালোকে আৰু এবাৰ চাই ধুনীয়াকৈ নোট কৰি থব ঠিক আছে তেতিয়া আপোনালোকে কেতিয়াও নাপাহৰে যেতিয়া এনেকৈ দেখাতকৈ দেখাৰ লগতে যেতিয়া নিজে লিখিলে কেতিয়াও নাপাহৰে Swayamprabha is associated with Swayamprabha বুলি এটা স্কিম আছে সো কিহৰ সৈতে এসোসিয়েট হৈ আছে Swayamprabhaৰ সৈতে জড়িত স্কলাৰশিপ ডিস্ট্ৰিবিউশন বৃত্তি বিতৰণৰ বাবে DTH channel for educational content শিক্ষামূলক বিষয়বস্তুৰ বাবে DTH channel sports education ক্ৰীড়া শিক্ষা স্কিল ট্ৰেইনিং দক্ষতা প্ৰশিক্ষণ কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ DTH মানে আপোনালোকে নিশ্চয় জানে ডাইৰেক্ট টু হোম ঠিক আছে ডাইৰেক্ট টু হোম DTH ৰ ফুল মিনিং DTH channel বুলি যেটো কোৱা হৈছে DTH channel for educational content ইয়াৰ আনসাৰ নিশ্চয় কৰিছে GTPGT ৰ কোৰ্স কিমান খুদিছে কোৰ্সৰ ফিস আমাৰ ডেসক্ৰিপচনত লিংক আছে লিংকত ক্লিক কৰিলে আপোনালোকে গমে পাব বি বুলি কৈছে হয়নে বহুতে সো আনসাৰ টু বি টোৱে হ'ব DTH channel for educational content যেটো আমাৰ শিক্ষামূলক বিষয়বস্তুৰ বাবে আমাৰ ডাইৰেক্ট টু হোম চেনেল হয় এটো ডাইৰেক্ট টু হোম চেনেল DTH চেনেল হয় যাৰ নাম হৈছে Swayamprabha ঠিক আছে Swayamprabha নেক্সট কোৱেশ্চন আহি গল এতিয়া PM শ্ৰী মই যেহেতু কৈছো PM শ্ৰীৰ কথাও আমি পঢ়িম আমি সমগ্ৰ শিক্ষা জানিলো SSA আমি অলপ হলেও জানিলো RMS আমি গম পালো দীক্ষা গম পালো PM পোষণ গম পালো এতিয়া আমি পঢ়িম যে PM শ্ৰী কি হয় আজিকাল স্কুল বিলাক আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে PM শ্ৰী আমুক PM শ্ৰী তামুক তেনেকৈ স্কুল বিলাক নামকৰণ কৰা হৈছে so the PM শ্ৰী school scheme aims to develop schools as the PM শ্ৰী school scheme to কি হয় PM শ্ৰী এই স্কুল আঁচনিটো লক্ষ্য হৈছে বিদ্যালয়সমূহক এনেদৰে উন্নয়ন কৰা কেনেদৰে যে স্পোর্টস স্কুলস ক্ৰীড়া বিদ্যালয় হিচাপে ডিজিটাল কোচিং সেন্টাৰ হিচাপে মডেল স্কুল শোকেসিং NEP 2020 ইমপ্লিমেন্টেশন NEP 2020 ৰূপায়ণ প্ৰদৰ্শন কৰা আৰ্হি বিদ্যালয় হিচাপে নে ৰেসিডেন্সিয়াল বোৰ্ডিং স্কুল কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ সি বুলি কৈছে বহুতে মডেল স্কুল শোকেসিং NEP 2020 ইমপ্লিমেন্টেশন ঠিক আছে এটোই হ'ব আমাৰ কাৰেক্ট আনসাৰ আমাৰ মডেল স্কুল বিলাকক নতুনকৈ আমাৰ নামকৰণ কৰা হৈছে এই স্কিমটোৰ ভিতৰত অন্তৰ্ভুক্ত কৰি PMC
দি স্কুলখনৰ নামকৰণ কৰা হৈছে আৰু বিশেষকৈ কেভি স্কুলবিলাক আমাৰ যিবিলাক কেন্দ্ৰীয় বিদ্যালয় আছে চাব কেন্দ্ৰীয় বিদ্যালয়বিলাকক নতুনকৈ নামকৰণ কৰিছে স্কুলখনৰ নামটোৰ আগত PM শ্ৰী বুলি দি দিয়া হৈছে সো আমি গম পাম যে সেই স্কুলখন সেই PM শ্ৰী স্কুল স্কিমৰ লগত জড়িত বা সেই স্কিমৰ ভিতৰত অন্তৰ্ভুক্ত ঠিক আছে সো এই স্কিমখনে আমাৰ মডেল স্কুল শোকেসিং NEP 2020 ইমপ্লিমেন্টেশনৰ ওপৰত উন্নয়ন বিকাশ কৰে ঠিক আছে আমাৰ কি কৰে NEP 2020 ৰূপায়ণ প্ৰদৰ্শন কৰা আৰ্হি বিদ্যালয় PM শ্ৰী মডেল স্কিম বা PM শ্ৰী স্কুল মডেল স্কুল which of the following schemes is specially targeted at improving access to education for girls from these advantaged groups at upper primary level সো অসমীয়া দিয়া হৈছে তলৰ কোনখন আঁচনিৰ বিশেষভাৱে উচ্চ প্ৰাথমিক পৰ্যায়ত বঞ্চিত গোটৰ ছোৱালীৰ শিক্ষাৰ সুবিধা উন্নত কৰাৰ বাবে লক্ষ্য আৰোপ কৰিছে অপচনত আছে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় PME বিদ্যাঞ্জলি নে স্বয়ং কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ যি সকলে ক্লাছটো লাইভ চাই আছে আনসাৰ বিলাক কৰি যাবলৈ যত্ন কৰিব কমেন্টত জনাই যাব আনসাৰখিনি যে ছোৱালীৰ বাবে কি কৰা হৈছিল এখন আঁচনি কৰা হৈছিল উচ্চ প্ৰাথমিক পৰ্যায়ত ঠিক আছে উচ্চ প্ৰাথমিক পৰ্যায়ত বঞ্চিত গোটৰ ছোৱালীৰ শিক্ষাৰ সুবিধা উন্নত কৰাৰ বাবে এখন আঁচনি মানে এটা লক্ষ্য আৰোপ কৰি এখন আঁচনি নিৰ্মাণ কৰা হৈছিল সেই আঁচনিখন কি হ'ব বহুতে আনসাৰ কৰিছে স্বয়ং বুলি কৈছে স্বয়ং নহয় ইয়াৰ আনসাৰটো হ'ব আমি আগৰ ক্লাছত পঢ়িছিলো কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ কথা কস্তুৰবা গান্ধী বালিকা বিদ্যালয় যেটো KGBV বুলি কোৱা হয় য'ত ছোৱালী সকলক টাৰ্গেট কৰি কৰা হয় আবাসিক স্কুল হয় এখন ঠিক আছে সো এইটো হ'ব ইয়াৰে কাৰেক্ট আনসাৰ গুড ইভিনিং ঠিক আছে এইটো হ'ব ইয়াৰে কাৰেক্ট আনসাৰ question number 2 which of the following correctly matches the scheme with its core objective যে ইয়াত কেইটামান এফালে আঁচনি দিয়া হৈছে কেইখনমান আঁচনি দিয়া হৈছে স্কিম দিয়া হৈছে তাৰ লগতে আনফালে মুখ্য উদ্দেশ্য কেইটা দিয়া হৈছে সো ইয়াৰে এই গুটেখিনি স্কিম আৰু মুখ্য উদ্দেশ্যৰ লগত সঠিকভাৱে কোনটো আঁচনি মিল খাই আছে সঠিকভাৱে কোনটো অপচন মিল হৈ আছে RMS এ কোৱা হৈছে ইউনিভাৰ্সেলাইজেশন অফ হায়াৰ এডুকেশন SSA universalization of elementary education samagra shiksha only digital education je kebol digital শিক্ষা নিষ্ঠা student mid day meals কি হবো ইয়াৰে কারেক্ট আনসার কোনটো কারেক্টলি ম্যাচ হৈ আছে এবাৰ চাই লব আমি RMS SSA samagra shiksha এই আটাইখিনি আগৰ ক্লাছত আমি পঢ়িছো সো কোনটো কারেক্টলি ম্যাচ হৈ আছে RMS এ কৈছে universalization of higher education বুলি আৰু universalization of elementary education samagra shiksha only digital education কি হ'ব ইয়াৰে কারেক্ট আনসার question number 2 question number 2 ৰ আনসার হ'ব B2 হ'ব ইয়াৰে কারেক্ট আনসার ঠিক আছে কারেক্টলি ম্যাচ কোনটো হৈ আছে B2 ম্যাচ হৈ আছে SSA কি হয় ইউনিভার্সালাইজেশন অফ এলিমেন্টারি এডুকেশন মানে প্রাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণ ঠিক আছে এই আটাইকেইটা ফুল হৈ আছে এই আটাইকেইটা ফুল সমগ্ৰ শিক্ষা আমি পঢ়িছো নিষ্ঠা পঢ়িছো ফুল হৈ আছে RMS ইউনিভার্সালাইজেশন অফ যদি সেকেন্ডারি এডুকেশন বুলি থাকিলে হয় তেতিয়া এটো শুদ্ধ হলে হয় কিন্তু হায়াৰ এডুকেশন বুলি আছে কিন্তু শুদ্ধকৈ কোনটো আছে SSA আছে question number 3 which scheme focuses on higher education institutional reforms and funding কোনখন আঁচনিয়ে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানিক সংস্কাৰ আৰু পুঁজিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ঠিক আছে কোৱেশ্চনটো বুজি পাইছে নে যে কোনখন আঁচনিয়ে উচ্চ শিক্ষাৰ হায়াৰ এডুকেশনৰ বাবে প্ৰতিষ্ঠানিক সংস্কাৰ আৰু পুঁজিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে funding or ওপৰত যে higher educational institutional reforms and funding or ওপৰত কোনখন স্কিমে ফোকাস কৰিছে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান সমগ্ৰ শিক্ষা PME বিদ্যা নিপুণ ভাৰত মিশন ইয়াৰে আনসাৰ কি হ'ব হয় RMS তো সেকেন্ডারি এডুকেশন হয় এই বুলি কৈছে বহুতে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান হয়নে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান সতত আমাক ৰুসা বুলিও থাকে RUSA ঠিক আছে RMS RUSA এই দুটাৰ লগত কনফিউজ নহব সো এই আঁচনিটো কি কৰে আমাৰ হায়াৰ এডুকেশনৰ ইনষ্টিটিউশনাল ৰিফৰ্ম কৰে আৰু ফান্ডিংৰ ক্ষেত্ৰত ফোকাস কৰে ঠিক আছে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানিক সংস্কাৰ আৰু পুঁজিৰ ওপৰত গুৰুত্ব আৰোপ কৰে সো এইটো হ'ব ইয়াৰে কারেক্ট আনসার নেক্সট question number 4 vocationalization বৃত্তিমুখীকৰণ
ভোকেশনালাইজেশন of secondary education under Samagra Shiksha Alliance with which broader national initiative যে সমগ্ৰ শিক্ষাৰ অধীনত মাধ্যমিক শিক্ষাৰ বৃত্তিগতকৰণ কোনটো বহল জাতীয় পদক্ষেপৰ সৈতে মিল আছে ইয়াত কেইটামান আঁচনি দিয়া হৈছে তলত কোৱা হৈছে যে কোনটো বহল জাতীয় পদক্ষেপৰ সৈতে মিল আছে বুলি কৈছে যেটো আমাৰ ভোকেশনালাইজেশন আছে স্কিল ইণ্ডিয়া মিছন মেক ইন ইণ্ডিয়া ডিজিটেল ইণ্ডিয়া ষ্টাৰ্ট আপ ইণ্ডিয়া কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ এ বুলি কৈছে না 4 ৰ আনসাৰ এ বুলি কৈছে ভোকেশনালাইজেশন টু আমাৰ কোনটো আঁচনিৰ লগত মিল আছে স্কিল ইণ্ডিয়া মিছন ঠিক আছে স্কিল ইণ্ডিয়া মিছন দক্ষতা ভাৰত অভিযান বা দক্ষতা ভাৰত অভিযান সো ইয়াত এটা পিকচাৰ ৰখা হৈছে স্কিল ইণ্ডিয়া মিছনৰ ট্ৰান্সফৰ্মিং ইয়োৰ ফিউচাৰ ঠিক আছে সো ইয়াত নোট এটা দি থোৱা হৈছে যে কি কোৱা হৈছে লঞ্চ অন জুলাই 15 কোনটো স্কিল ইণ্ডিয়া মিছন যেটো আমি আগত পঢ়িলো তাৰ নোট দিয়া হৈছে স্কিল ইণ্ডিয়া মিছনটো কেতিয়া লঞ্চ হৈছিল 15 July 2015 by Prime Minister Narendra Modi. The Skill India Mission is a government flagship initiative designed to empower youth with market relevant skill. মানে 2015 চনৰ 15 জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই স্কিল ইণ্ডিয়া মিছনটো আৰম্ভ কৰিছিল যাৰ উদ্দেশ্য হৈছে বজাৰ প্ৰাসংগিক দক্ষতাৰে যুৱক যুৱতীসকলক সবলীকৰণৰ বাবে ডিজাইন কৰা এক চৰকাৰী ফ্লেগশ্বিপ পদক্ষেপ যাতে যুৱক যুৱতীসকলৰ তেওঁলোকৰ কি হয় এটা বজাৰ প্ৰাসংগিক দক্ষতাৰে সবলীকৰণ কৰিব পাৰে হেতু উদ্দেশ্য হাতত ৰাখি এই স্কিমটো স্কিল ইণ্ডিয়া মিছনটো লঞ্চ কৰা হৈছিল জুলাই 15 2015 ঠিক আছে Next question number 5. The constitutional backing for Sarva Shiksha Abhiyan is derived from. আগৰ ক্লাছত আমি পঢ়িছিলো নিশ্চয় এটো পাৰিবা কোনটো আৰ্টিকেলৰ ভিতৰত পৰে আৰ্টিকেল 21A আৰ্টিকেল 45 আৰ্টিকেল 51A আৰ্টিকেল 19 এটো সকলে নিশ্চয় পাৰিবা আগৰ ক্লাছটো যি সকলে চাইছে আগৰ ক্লাছত আমি আলোচনা কৰিছিলো আৰ্টিকেল কি হ'ব এটো হ'ব হয়নে এ আৰ্টিকেল 21A option A is the correct answer article 21A The primary objective of Gunotsav in Assam is অসমত যে গুণোৎসৱ হয় বছৰে বছৰে সো এই গুণোৎসৱৰ প্ৰাইমাৰী অবজেক্টিভ কি হয় প্ৰধান উদ্দেশ্য কি হয় খুদিছে গুণোৎসৱ পাতে হয়নে আমি শুনি থাকো আমাৰ প্ৰাইমাৰী স্কুল বুৰত গুণোৎসৱ হয় সো এই গুণোৎসৱৰ প্ৰধান উদ্দেশ্য কি হয় প্রভাইড ফ্ৰী টেক্সট বুক প্ৰাইমাৰী নহয় আমাৰ হাই স্কুলতো হয় গুটে মানে প্ৰাইমাৰী লেভেলৰ পৰা হাই স্কুল লেভেললৈকে এই গুণোৎসৱ পতা হয় অসমত বছৰি প্রভাইড ফ্ৰী টেক্সট বুকস টু অল ষ্টুডেন্টস যে সকলো ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ পাঠ্যপুথি প্ৰদানৰ বাবে এই গুণোৎসৱ পতা হয় নে ইভালুৱেট এণ্ড গ্ৰেড স্কুলস বেছড অন লাৰ্নিং আউটকামস নে শিক্ষণ ফলাফলৰ ওপৰত ভিত্তি কৰি বিদ্যালয়সমূহৰ মূল্যায়ন আৰু গ্ৰেড দিয়া হয় ৰিক্ৰুট কন্ট্ৰাকচুৱেল টিচাৰ ঠিকাভিত্তিক শিক্ষক নিযুক্তি দিয়া হয় প্ৰভাইড ডিজিটেল টেবলেটস টু ষ্টুডেন্টস ছাত্ৰ ছাত্ৰীক ডিজিটেল টেবলেট প্ৰদান কৰা হয় কি হয় ইয়াৰে মুখ্য উদ্দেশ্য অসমৰ গুণোৎসৱৰ বি বুলি কৈছে সকলোৱে বি টু হ'ব ইয়াৰ কাৰেক্ট আনসাৰ যে গুণোৎসৱৰ দ্বাৰা কি কৰে ইভালুৱেট কৰে এণ্ড গ্ৰেড স্কুলস বেছড অন লাৰ্নিং আউটকাম সেই স্কুলখনৰ লাৰ্নিং আউটকামৰ ওপৰত ফোকাস কৰি এটা গ্ৰেড দিয়া হয় ঠিক আছে ইভালুৱেট কৰা হয় বছৰি যে বিদ্যালয়খনে কিমানখিনি পাৰদৰ্শিতা দেখুৱাব পাৰিছে ছাত্ৰ ছাত্ৰীখিনি সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কিমান দূৰ আগবাঢ়িছে গোটেই বিদ্যালয়খনৰ মূল্যায়ন কৰা হয় আৰু এটা গ্ৰেড দিয়া হয় Next question number 7 The Pragyan Bharati scheme is associated with এই স্কিমটোৰ কথা আপোনালোকে হয়তো শুনিয়ে থাকে Pragyan Bharati scheme so এই Pragyan Bharati scheme টো কিহৰ লগত এছ'চিয়েট হৈ আছে কিহৰ সৈতে জড়িত হৈ আছে distribution of free scooters to meritorious students মেধাৱী ছাত্ৰ ছাত্ৰীক বিনামূলীয়া স্কুটাৰ বিতৰণ কৰা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট অফ ৰুৰেল স্কুল যে গ্ৰাম্য বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰা টিচাৰ ট্ৰেইনিং ওয়াৰ্কশ্বপ শিক্ষক প্ৰশিক্ষণ কৰ্মশালা গাৰ্ল চাইল্ড এনৰোলমেন্ট ড্ৰাইভ ছোৱালী শিশুৰ নামভৰ্তি অভিযান কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ প্ৰজ্ঞান ভাৰতী স্কিম এ বুলি কৈছে বিউটি গগৈয়ে কৈছে এ বুলি 7 ৰ আনসাৰ হ'ব এ কি কৰা হয় ডিস্ট্ৰিবিউশন অফ ফ্ৰী স্কুটাৰছ ৰঙা স্কুটি সমূহ যে দিয়ে দেখা পাই নিশ্চয় হয়নে ৰেড কালাৰ স্কুটি দিয়ে যে সেই স্কুটি যে বিতৰণ কৰা হয় সেই স্কিমটো কি হয় প্ৰজ্ঞান ভাৰতী স্কিমৰ আন্ডাৰত পৰে ঠিক আছে এই স্কুটি বিতৰণ কাৰ্যসূচীটো So 8 number question ইয়াতে সব এটা পিকচাৰ ৰাখি দিয়া হৈছে সো স্কুটি বিতৰণ কৰা হয়
এই আঁচনিটো ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰাপক বুলি দিয়া হৈছে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড বুলিও থাকে মানে আণ্ডাৰ প্ৰজ্ঞান ভাৰতী এৱাৰ্ড ঠিক আছে ডক্টৰ বাণীকান্ত কাকতি বুলি পোষ্টাৰত আছে তাত স্কুটি বিতৰণ কৰা হয় ইয়াৰ মাজতে কৈ দিও যে আমাৰ যিসকলে জিটিভিচিটিৰ বাবে প্ৰিপাৰেচন কৰি আছে ষ্টাডি ইনসাইট এপত আমাৰ ফাউণ্ডেশ্যন বেচ চলি আছে য'ত আপোনালোকে লাইভ ক্লাছ ৰেকৰ্ডেড ক্লাছ পিডিএফ নোটছ ই বুক প্ৰিমিয়াম ষ্টাডি মেটেৰিয়েল মক টেষ্ট কুইজ টেষ্ট লগতে স্পেচিয়েল গাইডেন্স গোটেইখিনি হৈ যাব য'ত আমি এই স্কিমসমূহ যে এমচিকিউ আকাৰত লৈ আছো তাত খুব বেছি ডিটেইলছত পঢ়াই থকা হৈছে যেহেতু খুব ইম্পৰ্টেন্ট এটা টপিক হয় তাৰ লগতে পেডাগজিও আমাৰ ভালেখিনি আগবাঢ়িছে আছামিজ পিপল ছাৰে ষ্টাৰ্ট কৰিছে মেথছৰ ক্লাছ চলি আছে আশা কৰো গোটেইখিনি আপোনালোকে গমে পায় আৰু কোৰ্সটো যিসকলে লৈছে জানে যে আপোনালোকে হয়তো ভালেই পাইছে কোৰ্সটো ডেসক্ৰিপচনত লিংক আছে যিসকলে আমাৰ সৈতে প্ৰস্তুতি চলাব বিচাৰে তেওঁলোকে ডেসক্ৰিপচনত লিংকত গৈ কোৰ্সটো পাৰচেজ কৰিব পাৰে which body conducts the HSLC examination in Assam যে অসমত কোনটো সংস্থাই HSLC পৰীক্ষা অনুষ্ঠিত কৰে সুধিছে HSLC পৰীক্ষা অহাকালি শেষ হ'ব Assam Higher Secondary Education Council Board of Secondary Education Assam NCERT SCERT Assam কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ জুৱা ক্লাছৰ পিডিএফ পোৱা নাই বুলি কৈছে জুৱা ক্লাছৰ নহয় গোটেইখিনি পিডিএফ এ দিয়া হ'ব আমাৰ এপত দিয়া হ'ব ফ্ৰীতে আপোনালোকে ল'ব পাৰিব পিডিএফটো ক্লাছটো হোৱাৰ পাছত গোটেইখিনি আমাৰ ক্লাছ হোৱাৰ পাছত একলগ কৰি পিডিএফটো দিয়া হ'ব সো এই বুলি কৈছে বহুতে এইটো হ'ব ইয়াৰে কাৰেক্ট আনসাৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল ঠিক আছে এতিয়া কমেন্টত জনাও যে এই আসাম কি বুলি ক'লে এই বুলি কৈছে ন বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন এটো চাব আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন নহয় বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন হ'ব কাৰণ এইচএস এক্সাম হলেহে আমাৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল হলে হয় বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন বি টু হ'ব ইয়াৰে কাৰেক্ট আনসাৰ কিন্তু কমেন্টত জনাও যে এই যেটো বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন সেবা বুলি কোৱা হয় সেবা ঠিক আছে সেবাৰ নতুন নাম কি ৰখা হৈছে এতিয়া কিন্তু এইচএসএলসি পৰীক্ষা সেবাই নাপাতে সেবাৰ এটা নতুন নাম কৰা হৈছে নামকৰণটো কি হয় কোর্স ফিস বেছি হৈছে বুলি কমেন্টত খুব আহি আছে কোর্সটো লোৱাৰ পাছত গম পাব আপোনালোকে কোর্স ফিস বেছি হৈছে না কম হৈছে ঠিক আছে বিশেষ বেলেগ আৰু নকওঁ কোর্সটো লোৱাৰ পাছত গম পাব কোর্স ফিসটো কিয় বেছি ৰখা হৈছে আৰু খুব বেছিও নহয় যদি মই ক'ব যে আপোনালোকে চাগে স্কুলত পঢ়ি থকা অৱস্থাত ক্লাস 7 8 তে মান্থলি চাগে তাতকে বেছি এটা এমাউন্ট দি মাত্ৰ এটা সাবজেক্ট পঢ়িছিলে কিন্তু এই কোর্সটো গোটেই এক্সাম হোৱা দিনালৈকে আমি গাইড কৰি থাকিম গোটেইখিনি আছে আৰু কিমান কষ্টকৈ এই কোৰ্সটো ডিজাইন কৰা হৈছে বা আমাৰ ফেকাল্টিখিনে কিমান কষ্টকৈ পঢ়াই আছে কোৰ্সত যিসকলে আছে তেওঁলোকে নিশ্চয় জানে আৰু আপুনিও যদি কোৰ্সটো লয় গম পাব ঠিক আছে সো সেবাৰ নতুন নামটো আমি চাম এতিয়া নোট ৰখা হৈছে the board of secondary education assam seba has been merged with the Assam Higher Secondary Educational Council মানে কি গম পালো এই সেবা বোৰ্ডটো এতিয়া মাৰ্জ কৰা হৈছে Assam Higher Secondary Educational Councilৰ সৈতে to form a new unified body called the Assam State School Education Board মানে ASSEB বুলি নাম কৰা হৈছে ঠিক আছে এতিয়া সেবা বুলি নহয় ASSEB বুলি নাম কৰা হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ সৈতে একত্ৰিত কৰি দিয়া হৈছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড এটো নতুন নাম অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড নামেৰে এক নতুন ঐক্যবদ্ধ সংস্থা গঠন কৰা হৈছে ঠিক আছে so next questionলৈকে আগবাঢ়িম The distribution of bicycles to class 9 students in Assam to reduce dropout rates was implemented under যে আমাৰ কি কৰা হয় আজিকালি সাইকেল বিতৰণ কৰা হয় আজিকালি নহয় আগৰ পৰা আছে ক্লাস 9 ৰ ষ্টুডেন্টস কিনিক ক্লাস 9 ৰ ছাত্ৰী সকলক সাইকেল বিতৰণ কৰা হয় reduce dropout rates কাৰণ মই পঢ়ি থকা টাইমতো মোৰ মনত আছে মই পোৱা নাছিলো সাইকেল তেতিয়া অলপ ৰুলটো বেলেগ আছিল নেকি অলপ সাগে কিবা অলপ যাৰ ইনকাম কম ফ্যামিলি তেনুকা ষ্টুডেন্টক দিয়া হৈছিল মোৰ মনত আছে যিমানখিনি মানে ব্ল্যাক কালাৰৰ সাইকেল দিছিলে মই পঢ়ি থকা অৱস্থাত যেহেতু মই সৰকাৰি স্কুলত পঢ়িছিলো কিন্তু এতিয়া অলপ চেঞ্জ হৈছে ক্লাস 9 ৰ ষ্টুডেন্টস সকলে পায় ছাত্ৰী সকলে পায় সাইকেল বিতৰণ কৰা হয় আমাৰ ড্ৰপ আউট ৰেটটো হ্ৰাস কৰিবলৈ কিন্তু এই যে সাইকেল বিতৰণ কৰা হয় কোনে কাৰ্যকৰী কৰিছিল মানে কাৰ্যকৰী কৰা হৈছিল
কোনে কাৰ্যকৰী কৰিছে চিফ মিনিষ্টাৰ স্পেচিয়েল স্কিম ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান যেটো RMS এৰ আন্ডাৰত আছে নে গুণোৎসৱ অপাৰেশন ব্ল্যাকবোৰ্ড কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ এতিয়া গ্ৰীন নেকি সুধিছে গ্ৰীন এন্ড কি এতিয়া মনত নাই পাৰো গ্ৰীন কালাৰ দিয়ে নে কি দিয়ে আমাৰ দিনত এটা ব্ল্যাক কালাৰ দিছিল সাইকেল সো ইয়াৰে কারেক্ট আনসার হবো চিফ মিনিষ্টাৰ স্পেশাল স্কিম ঠিক আছে এটো কিন্তু প্ৰজ্ঞান ভাৰতী স্কিমৰ আন্ডাৰতে পৰে এটা মুখ্যমন্ত্ৰী বিশেষ আঁচনি হয় যত ক্লাস 9 ৰ ছাত্ৰীসকলক ক্লাস 9ম শ্ৰেণীৰ ছাত্ৰীসকলক সাইকেল বিতৰণ কৰা হয় প্ৰজ্ঞান ভাৰতী স্কিমৰ আন্ডাৰতে পৰে PME বিদ্যা was launched during সে PME বিদ্যা এটা স্কিম আছিল কেতিয়া লঞ্চ কৰা হৈছিল NEP 2020 ইমপ্লিমেন্টেশন যে NEP 2020 ৰূপায়ণৰ সময়ত COVID-19 পেণ্ডামিক COVID-19 যেটো মহামাৰী আহিছিল সেই সময়ত SSA লঞ্চ কৰাৰ সময়ত নে RMS লঞ্চ কৰাৰ সময়ত কেতিয়া আহিছিল PME বিদ্যা এতিয়া পিংক কালাৰ দিয়ে আছে কেন সাইকেল বহুতে কমেন্টত লিখিছে পিংক কালাৰ দিয়ে খবৰ খুদিছে বিজুছে খবৰ মোৰ ভাল বেয়াৰ মাজত আৰু অলপ অসুস্থ কা উঠি থাকে গমে পাইছে বহুত দিন ধৰি কাহি আছে ক্লাছত সো কি হ'ব ইয়াৰে কারেক্ট আনসার হ'ব B2 হ'ব কারেক্ট আনসার COVID-19 পেণ্ডামিক ঠিক আছে COVID-19 যেটো মহামাৰী আহিছিল তেতিয়া এটা স্কিম লঞ্চ কৰিছিল প্ৰধানমন্ত্ৰী PME বিদ্যা বুলি কাৰণ কিয় লঞ্চ কৰা হৈছিল ইয়াতে ৰখা হৈছে এটা যে PME বিদ্যা কি হয় was launched as part of the Atmanirbhar Bharat Abhiyan Atmanirbhar Bharat অভিযানৰ এটা পাৰ্ট হয় by the Ministry of Education এটো লঞ্চ কৰিছিল on 17 May 2020 ঠিক আছে 2020 the initiative aims to provide multi-mode access to education through digital online and on-air platforms to minimize learning losses especially in the wake of the COVID-19 pandemic মানে বিশেষকৈ COVID-19 যেটো মহামাৰী আহিছিল সেই মহামাৰী পৰিপ্ৰেক্ষিতত শিক্ষাৰ ক্ষতি যাতে কম হয় শিক্ষাৰ ক্ষেত্ৰত যাতে লৰা ছোৱালীখিনিয়ে পিছপৰি না থাকে তাৰ বাবে ডিজিটাল অনলাইন আৰু অন এয়াৰ প্ল্যাটফৰ্মৰ জৰিয়তে শিক্ষাৰ মাল্টিমোড সুবিধা প্ৰদান কৰা হৈছিল সো সেই সুবিধা প্ৰদানৰ লক্ষ্যৰে শিক্ষা মন্ত্ৰালয়ে মানে মিনিষ্ট্ৰি অফ এডুকেশনে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী ই বিদ্যা আৰম্ভ কৰে ঠিক আছে এটো COVID-19 ৰ সময়ত আহিছিল যাতে লৰা ছোৱালীখিনিৰ অসুবিধা নহয় তেওঁলোকে যেন পিছপৰি না থাকে এইটো এটা আলটিমেটলি DTH চেনেল হয় মই আগৰ ক্লাছত পঢ়াইছিলো DTH চেনেল ডাইৰেক্ট টু হোম চেনেল হয় ঠিক আছে DTH চেনেল হয় ডাইৰেক্ট টু হোম চেনেল হয় PME বিদ্যাৰ জৰিয়তে লৰা ছোৱালীখিনিয়ে পঢ়াৰ সুবিধা পাইছিল ঘৰতে বহি ঠিক আছে ইয়াত এটা পিকচাৰ ৰখা হৈছে PME বিদ্যা Next question number 11. Which of the following was not a component of Operation Blackboard? ঠিক আছে Operation Blackboard এটা উপাদান নাছিল বুলি খুদিছে provision of teacher learning materials appointment of additional teachers construction of toilets midday meal provision ইয়াৰে answer কি হ'ব কি হ'ব ইয়াৰে আনসাৰ জুৱাকালি আপোনাৰ ক্লাছটো কি ক'লে মেম জুৱাকালি আপোনাৰ ক্লাছে কৰিলো হয় জুৱাকালি মোৰ পেডত ক্লাছ লৈছিল ইউটিউবত লোৱা নাছিল বাৰু এটো আনসাৰ হ'ব D2 হ'ব ইয়াৰে কারেক্ট আনসাৰ মিড ডে মিল প্ৰভিজন ঠিক আছে অপাৰেশন ব্ল্যাকবোৰ্ডৰ কম্পোনেন্ট নহয় বুলি কৈছে যেটো অপাৰেশন ব্ল্যাকবোৰ্ডৰ আন্ডাৰত নপৰে D2 হ'ব ইয়াৰে কারেক্ট আনসাৰ যে অপাৰেশন ব্ল্যাকবোৰ্ড কি হয় কেতিয়া লঞ্চ কৰা হৈছিল অপাৰেশন ব্ল্যাকবোৰ্ড shortত OB বুলি কয় OB was a landmark Indian government initiative launched in 1987 ত লঞ্চ হৈছিল কিন্তু আহিছিল কেতিয়া ন্যাশনাল পলিসি অফ এডুকেশন যেটো আগৰ ন্যাশনাল পলিসি অফ এডুকেশন 1986 ৰ আছিল তেতিয়া আহিছিল আৰু লঞ্চ হৈছিল এবছৰ পিছত 87 ত the scheme aim to provide minimum essential facilities to every primary school মানে প্ৰাথমিক বিদ্যালয় সমূহত মানে যিখিনি
মিনিমাম এসেনশিয়াল ফেচিলিটি থাকে যেনে ধৰক এটলিষ্ট দুজনকৈ শিক্ষকৰ ব্যৱস্থা কৰা হৈছিল প্ৰাইমাৰী স্কুলসমূহত আগতে আপোনালোকে মন কৰক যদি আপোনালোকে চৰকাৰী স্কুলত পঢ়িছিলে আগতে এখন স্কুল এজন মাত্ৰ কৰবাত কমে এজন মাত্ৰ শিক্ষক আছিল সেই শিক্ষকজনে গোটেই স্কুলখন চাব লগিয়া হৈছিল কিন্তু অপাৰেশন ব্ল্যাকবোৰ্ডে কি কৰিলে এটলিষ্ট যাতে দুজন শিক্ষক থাকে মিনিমাম যিখিনি টিচিং এইড লাগে স্কুল এখনত সেইখিনি কৰিছিলে আন্তঃগাঁথনিৰ ওপৰত ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত গুৰুত্ব দিছিল সো গুটেখিনি এইখিনি মানে মিনিমাম ফেচিলিটি খিনি গুটে এভৰি প্ৰাইমাৰী স্কুলক দিয়াৰ চেষ্টা কৰিছিল যেটো আমাৰ অপাৰেশন ব্ল্যাকবোৰ্ড বুলি কোৱা হয় ঠিক আছে কিন্তু ইয়াত কোৱা হৈছে যেটো কম্পেৰেন্ট নহয় যে উপাদান নহয় মিড ডে মিল প্ৰভিজনটো নহয় কাৰণ মিড ডে মিল স্কিমটো এটা এক্সট্ৰা স্কিম এটা হয় যেটো আহিছিল আমাৰ মিড ডে মিল যেটো স্কিম আছে সো এইকিটাটো আপোনালোকে গমে পালে যে উপাদান হয় অপাৰেশন ব্ল্যাকবোৰ্ডত প্ৰভিজন অফ টিচাৰ লাৰ্নিং মেটেৰিয়েল মানে পাঠদান শিক্ষণ সামগ্ৰীৰ ব্যৱস্থা কৰা হৈছিল এপইন্টমেন্ট অফ এডিশনাল টিচাৰ মানে মিনিমাম দুজনকৈ শিক্ষক দিছিল কনস্ট্ৰাকশন অফ টয়লেট নিৰ্মাণ কৰিছে তাৰ লগতে যিখিনি থাকে খোৱা পানী সুবিধা হক টয়লেট থাকে কিন্তু যেটো মিড ডে মিল প্ৰভিজন আছে হেতু পিছত অহা এটা স্কিম হয় যেটো আহিছিল 15 আগষ্ট সনটো মনত আছে আপোনালোকৰ কমেন্টত কওকচোন সনটো 15 আগষ্ট কেতিয়া আহিছিল 1995 ঠিক আছে 1995 15 আগষ্টত মিড ডে মিল স্কিমটো আহিছিল ঠিক আছে সো এটো অপাৰেশন ব্ল্যাকবোৰ্ডৰ আন্ডাৰত নাছিলে মিড ডে মিল স্কিমটো সো কোৱেশ্চন নম্বৰ 12 আন্ডাৰ সমগ্ৰ শিক্ষা ইন আসাম KGBVs are extended up to which class KGBV মানে বুজি পাইছে নিশ্চয় কস্তুৰবা গান্ধী বালিকা বিদ্যালয় সো কস্তুৰবা গান্ধী বালিকা বিদ্যালয় প্ৰথম যেতিয়া স্থাপন হৈছে প্ৰথম টাৰ্গেট আছিল ক্লাস 6 to 8 লৈকে টাৰ্গেট ৰখা হৈছিল ছোৱালীখিনি পঢ়াৰ বাবে কিন্তু যেতিয়া সমগ্ৰ শিক্ষা আহিলে সমগ্ৰ শিক্ষাই যেতিয়া ললে সেই সমগ্ৰ শিক্ষাৰ অধীনত এই কস্তুৰবা গান্ধী বিদ্যালয় সমূহ কিমান শ্ৰেণীলৈকে সম্প্ৰসাৰিত কৰা হল ক্লাস 8 লৈকে ক্লাস 10 লৈকে ক্লাস 12 লৈকে নে ক্লাস 7 লৈকে কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ ইয়াৰে কাৰেক্ট আনসাৰ হ'ব বহুত আনসাৰ কৰিছে দ্বাদশ শ্ৰেণী হয়নে ক্লাস 12 লৈকে সম্প্ৰসাৰিত কৰা হল এক্সটেন্ড কৰা হল ক্লাস 6 to 12 ঠিক আছে ক্লাস 6 to 12 লৈকে এতিয়া কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত পাঠদান কৰা হয় আৰু ছোৱালী সকলে পঢ়িব পাৰে তাত So yate eta information rakha hoise under the Samagra Shiksha framework in Assam Kasturba Gandhi Balika Vidyalayas KGBVs are being upgraded to provide residential and schooling facilities for girls from class 6 up to class 12 ঠিক আছে 6 up to class 12 so residential school hoy agor classot ami পঢ়িছো ঠিক আছে ছাত্ৰীৰ বাবে আবাসিক হোষ্টেলৰ তাতে ব্যৱস্থা আছে নেক্সট কোৱেশ্চন নম্বৰ 13 ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড ইজ ৰিলেটেড টু যেটো ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড দিয়া হয় এই এৱাৰ্ডটো কোনটো আসনিৰ সৈতে তলত থকা অপচন থকা কোনটো আসনিৰ সৈতে সম্পৰ্কীয় হয় টিচাৰ ৰিক্ৰুটমেন্ট শিক্ষক নিযুক্তি HSLC পাৰফৰম্যান্স ৰিকগনিশ্যন HSLC কৰ্মদক্ষতাৰ স্বীকৃতি কলেজ এক্ৰিডিয়েশ্যন কলেজৰ স্বীকৃতি নে ডিজিটেল এডুকেশ্যন ডিজিটেল শিক্ষা কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 13 এ বুলি কৈছে কোনোবাই বি বুলিও কৈছে এটো কাৰেক্ট আনসাৰ নহয় শিক্ষক নিযুক্তি নহয় ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড চাওক ইয়াতে মেৰিট এৱাৰ্ড বুলি দিয়াই হৈছে সো HSLC পাৰফৰম্যান্স ৰিকগনিশ্যন এৱাৰ্ড হয় এটো হয়তো মোৰ যদি ভুল হোৱা নাই 80% ৰ ওপৰত পালে 80% ৰ ওপৰত পালে এই এৱাৰ্ডটো পাই বৰ্তমান ঠিক আছে মেট্ৰিকত HSLC পাৰফৰম্যান্স ৰিকগনিশ্যন হয় ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড প্ৰদান কৰা হয় কোৱেশ্চন নম্বৰ 14 the gender inclusion fund is introduced under যে লিংগ অন্তৰ্ভুক্তি পুঁজি কিহৰ অধীনত প্ৰৱৰ্তন কৰা হৈছে RMSA SSA RUSA নেশ্যনেল এডুকেশ্যন পলিচি 2020 যেটো জেন্ডাৰ ইনক্লুশন ফান্ড থাকে লিংগ অন্তৰ্ভুক্তি পুঁজি থাকে কিহৰ অধীনত প্ৰৱৰ্তন কৰা হয় RMS এৰ অধীনত SSA এৰ অধীনত RUSA এৰ অধীনত নেশ্যনেল এডুকেশ্যন পলিচি 2020 কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ Question number 14 question number 14 ৰ কাৰেক্ট আনসাৰ হ'ব D2 হ'ব ইয়াৰে কাৰেক্ট আনসাৰ ঠিক আছে D2 হ'ব NEP 2020 ৰ আন্ডাৰত আছে
ডিটো হ'ব ইয়াৰে কাৰেক্ট আনসাৰ ইয়াতে অলপ ইনফৰমেশন ৰখা হৈছে দ্য জেন্ডাৰ ইনক্লুজন ফান্ড যেটো লিংগ অন্তৰ্ভুক্তি পুঁজি থাকে was introduced under the National Educational Policy 2020 to build the nation's capacity to provide equitable মানে সমতাপূৰ্ণ quality education গুণগত শিক্ষা ইয়াৰ অসমীয়াখিনি দিয়া নাই so বুজিটো নিশ্চয় পাইছে একদম সিম্পল কে লিখা আছে জেন্ডাৰ ইনক্লুজন ফান্ড was introduced under National Education Policy NEP 2020 under to build the nation capacity to provide equitable সমতাপূৰ্ণ আৰু গুণগত শিক্ষা quality education for all girls as well as transgender students যেটো তৃতীয় লিংগৰ ষ্টুডেন্ট থাকে তেওঁলোকৰ বাবেও এই ব্যৱস্থাটো কৰা হৈছিল transgender students কিনে গাৰ্লছৰ লগতে as well as the transgender students ঠিক আছে এই যেটো জেন্ডাৰ ইনক্লুজন ফান্ড হয় এটো NEP 2020 এৰ আন্ডাৰত পৰে Question number 15 the ICT in schools component was originally a part of যে স্কুলত যে ICT আহিল এতিয়া information communication and technology so এই ICT টো কোন ICT বিদ্যালয়সমূহত ICT উপাদানটো নিম্নোক্ত বিষয়সমূহৰ এটা অংশ আছিল কোনটো আসনিৰ অংশ আছিল SS এৰ আন্ডাৰত আছে RUS মানে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান RMS ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান নে অপাৰেশন ব্ল্যাকবোৰ্ড কোনটো হ'ব ইয়াৰে কাৰেক্ট আনসাৰ ডি বুলি কৈছে অপাৰেশন ব্ল্যাকবোৰ্ড ICT কোনোবাই কৈছে সি বুলিও কৈছে আৰু অলপ কমেন্ট বিচাৰিছো কি হ'ব আৰু কওকচোন 15 ৰ আনসাৰ কি হ'ব সি কৈছে ডিও কৈছে কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ সি বুলিও কৈছে ঠিক আছে সো RMS ও নহয় অপাৰেশন ব্ল্যাকবোৰ্ডও নহয় RMS হয় অপাৰেশন ব্ল্যাকবোৰ্ড নহয় ঠিক আছে SS নহয় RUS ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান নহয় RMS এর আন্ডার পরে আমি আগৰ ক্লাসত পঢ়িছিলো ICT যেটো ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান যেটো 2009 সনত আহিছিলে কিন্তু ইমপ্লিমেন্ট কেতিয়াৰ পৰা হৈছিল 1 এপ্ৰিল 2010 ৰ পৰা ঠিক আছে RMS এর আন্ডাৰত আছে অপাৰেশন ব্ল্যাকবোৰ্ড কিয় নহয় অপাৰেশন ব্ল্যাকবোৰ্ড বহুত আগতে আহি যোৱা যেটো আমাৰ কেতিয়াৰ পৰা ইমপ্লিমেন্ট হৈছে 1987 ৰ পৰা NEP 1986 তে আহিছিল 1987 ৰ পৰা অপাৰেশন ব্ল্যাকবোৰ্ড হৈছিল যত প্ৰাইমাৰী স্কুল সমূহত মিনিমাম ফেসিলিটি খিনি দিয়া হৈছিল কিন্তু তেতিয়া ICT অহা নাছিল ICT আমাৰ কোনে আনিলে RMS এৰ আন্ডাৰত আহিল ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ঠিক আছে সো অপাৰেশন ব্ল্যাকবোৰ্ড কিয় নহয় গম পালে অপাৰেশন ব্ল্যাকবোৰ্ড বহুত আগৰে হয় অপাৰেশন ব্ল্যাকবোৰ্ড মানে কি যিখিনি মিনিমাম ফেসিলিটি থাকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা টিচাৰ মিনিমাম দুজন টিচাৰ থাকে সো গুটিখিনি টিচিং এইড যিখিনি মিনিমাম টিচিং এইড লাগে প্ৰাইমাৰী লেভেল স্কুলত সো সেইখিনি বস্তুহে অপাৰেশন ব্ল্যাকবোৰ্ড দিছিলে কিন্তু ICT আমাৰ RMS এৰ আন্ডাৰত হয় ঠিক আছে সো আজি ক্লাসটো মই এইখিনতে এৰিছো ক্লাসটো কেনেকুৱা পালে কমেন্টত জনাবলৈ নাপাহৰিব গুড নাইট এভৰিওয়ান থ্যাংক ইউ